CM3 ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল CM3 3.0 নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু যিসকলে CM3 2.0 এপ্লিকেশ্যন কৰিছে, যিসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু দিছে ৭৫,০০০ টকা। এতিয়া আপোনালোকে বাকী ২৫,০০০ টকাটো কেতিয়া লাভ কৰিব আৰু কোনসকলে লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। CM3 3.0 কিন্তু ইম্পৰ্টেণ্ট নটিচ আহি গৈছে যে কিমান তাৰিখৰ পৰা আপোনালোকে CM3 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। যিসকলে CM3 2.0 এপ্লিকেশ্যন কৰিছে, যিসকলৰ নাম চিলেকশ্যন হৈ গৈছে, এতিয়া কিন্তু সেইসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু দিছে ৭৫,০০০ টকা। এতিয়া কিন্তু যিসকলে CM3 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, আজিৰ পৰা কিন্তু সেইসকলৰ ট্ৰেইনিং আৰম্ভ হৈ গৈছে। আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছে, এতিয়া কিন্তু আপোনালোকৰ প্ৰজেক্ট অনুযায়ী আপোনালোকৰ এটা 3 দিনৰ ট্ৰেইনিং হ'ব। যিসকলে এতিয়া ট্ৰেইনিঙত যোৱা নাই বা নাজানে, আপোনালোকে অতি সোনকালে আপোনালোকৰ আইডিটো লগ ইন কৰি চেক কৰিব। আজিৰ পৰা কিন্তু CM3 2.0 প্ৰজেক্ট অনুযায়ী ট্ৰেইনিং আৰম্ভ হৈ গৈছে। কথা হ'ল যে আপোনালোকে বাকী ২৫,০০০ টকাটো কেতিয়া লাভ কৰিব। যিসকলে CM3 2.0 আবেদন কৰিছে, এতিয়া কিন্তু আপোনালোকৰ যেতিয়া ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে তাত যিটো বেংকৰ একাউণ্ট জমা কৰিছে, আপোনালোকে কিন্তু সেইটো বেংকৰ একাউণ্টত অট'মেটিকলি ২৫,০০০ টকাটো সোমাই যাব। সেইকাৰণে যিসকলে CM3 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, আপোনালোকে 3 দিনৰ ট্ৰেইনিংটো সম্পূৰ্ণ কৰিব। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত আপোনালোকৰ একাউণ্টত অট'মেটিকলি বাকী পে'মেণ্টটো আহি সোমাই যাব। কথা হ'ল যিসকলে আবেদন কৰা নাই, যিসকলৰ নাম চিলেকশ্যন হোৱা নাই, এতিয়া সেইসকলে CM3 3.0 কেতিয়া এপ্লিকেশ্যন কৰিব পাৰিব। আজি কিন্তু CM3 ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। যেতিয়া ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আৰু ৫ লাখ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ আঁচনিৰ আৰু নতুনকৈ ধন বিতৰণ কৰা হ'ব। সেইকাৰণে যিসকলে ধৰ লাভ কৰা নাই বা আবেদন কৰিছিল, নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু সেইসকলে আগষ্ট মাহৰ পৰা CM3 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিব পাৰিব। আজি ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। আগষ্ট মাহৰ পৰা কিন্তু CM3 নতুনকৈ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। সেইকাৰণে আপোনালোকে আপোনাৰ নথি পত্ৰ সকলো ৰেডি কৰি ৰাখি দিয়ক। আগষ্ট মাহৰ পৰা কিন্তু আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ আছে। এইবাৰ কিন্তু ৫ লাখকৈ আপোনালোকে লাভ কৰিব। এইবাৰ ৫ লাখ ল'ৰা ছোৱালীয়ে ধন লাভ কৰিব। সেইকাৰণে আগষ্ট মাহৰ পৰা কিন্তু আপোনালোকে CM3 3.0 এপ্লিকেশ্যন কৰিব পাৰিব।